উইশ মেনিফেষ্টেশ্যন দিছিলো বহুতৰে 7 days নোহোৱাৰ আগতে ফুলফিল হৈছিলে বহুতে বাৰু ফিডবেক দিছিলে কোনোবাই যদি লাইভ এতিয়া দিব বিচাৰে ফিডবেক হেণ্ড ৰেজ কৰি দিব পাৰে মই দুজন মানক আনমিউট কৰি দিম হয় ময়ূৰী বাইদেউ হেল্ল' ছাৰ গুড হয় ইভিনিং গুড ইভিনিং ছাৰ মই মানে এনেকুৱা হ'ল দুদিনৰ ভিতৰতে মোৰ উইচটো ছাকচেছ হৈছে ছাৰ বঢ়িয়া আৰু এনেকে বিচাৰিছিলো মানে ডেইলি ইনকামটো 5,000 প্লাছ বিচাৰিছিলো এনেকে 7,000 প্লাছহে আহিছে ছাৰ তাৰ কাৰণে থেংক ইউ ছাৰ থেংক ইউ বঢ়িয়া কংগ্ৰেচুলেশ্যনছ থেংক ইউ ছাৰ থেংক ইউ পম্পী বাইদেউ ছাৰ ময়ো পাইছো বাৰু 4 দিন আপোনাৰ কৰিছিলো 4 দিনৰ পাছত পাইছো মই বিচাৰিছিলো মানে কি যিখিনি মই ৰিলিজ দিছিলো মানুহক তেওঁলোকে যাতে ছাকচেছ হ'ব তাৰ ফিডবেক বিচাৰিছিলো আৰু ফিডবেক পাইছো ছাৰ তেওঁলোকৰ পৰা বঢ়িয়া বঢ়িয়া আপোনাকো কংগ্ৰেচুলেশ্যনছ লাটুমণি বাইদেউ ছাৰ মোৰ মানে নিচালিত হৈ কৰিছিলো ছাৰ মোৰ হাতখন মানে বহুত বিষ এটা হৈছিল সেই বিষটো আজি মই বহুত আৰাম পালো আচ্ছা থেংক ইউ ছাৰ প্ৰণীতা বাইদেউ হেল্ল' ছাৰ হয় ক'ব মই মানে দুদিনতে মোৰ ফুলফিল হৈছে মানে মই ল'ৰাটোৱে এটা গান গাইছিলে বাকী কেইটাত কৰি ছাৰ সেয়া মানে যিটো উইচটো ৰাখিছিলো গানটোক লৈ মানে সি চানডে মই কৰিলোতো গতিকে সোমবাৰে সি ক'লে মা মই গানটো কেতিয়া ৰিলিজ কৰিম মই ক'লো তুমি হেৰি কৰিবা সোমবাৰে 11:11 দি দিবা মই এনেকে ক'লো তাৰে পিছত মই চানডে ছাৰ ইউজটো কৰিলোহে তাৰ পিছত ছাৰ 1 ঘণ্টাতে ছাৰ 800 ভিউজ আহিলে তাৰে পিছত ছাৰ 3 দিনতে 2,000 হৈ গ'ল ছাৰ থেংক ইউ ছাৰ তাৰ কাৰণে বিৰাট ছাৰ মোৰ হৈছে হেৰি আপুনি যে দেওবাৰে কৈছে সোমবাৰে তাৰমানে বৰষুণ দিছিলে মইতো তেতিয়া পাত চাপ্লাই দিওঁ ন পাৰ্চেন্টেজৰ ওপৰত মানে মই সেইটো কৰিছিলো কিন্তু বেলেগ গাড়ীতকে মোৰ গাড়ী পাৰ্চেন্টেজ সদায় বেছি আছে ছাৰ থেংক ইউ ছাৰ সেইটোতো 15 তাৰিখে মই ভাল আপোনাক ৰিজাল্টটো দিম থেংক ইউ ছাৰ প্ৰথমতে আপোনাক থেংক ইউ ক'ব খোজো মানে গোটেইকেইটা উইচে পূৰণ হৈছে নিউমাৰলজিত মানে গোটেইখিনি ঠিক মানে মানে হেৰি ক্লাইণ্ট যেন বেছি পাওঁ সেইটো বিচাৰিছিলো তাৰপিছত টেৰট কাৰ্ডত বিচাৰিছিলো সেইটো আৰু মই মেকআপ আৰ্টিষ্ট হয় সেইটোৰ বিষয়ে ভাবিছিলো যে মানে কিবা এটাতো ভাল এনেকুৱা নিউজ আহক আৰু আজি কেইদিনমান আগতে মানে প্ৰগ্ৰাম এটাত মানে আজি মাতিছে আৰু গুৱাহাটী গৈছিলো তেতিয়া গৰিমা গাৰ্গ বাই মানে আমাক হেৰি কৰিছে চাৰ্টিফিকেট দিছে ট্ৰফি দিছে তেনেকুৱা দিছে যিটো কাম আমি বহুত দিন আগতে কৰিছিলো ভবাই নাছিলো কেতিয়াবা এনেকে আমাক মাতিব এই জাষ্ট গুৱাহাটীৰ পৰা আহিছো আৰু আপোনাৰ ক্লাছত জইন কৰিছো থেংক ইউ ছাৰ থেংক ইউ ছ' মাচ বঢ়িয়া বঢ়িয়া কংগ্ৰেচুলেশ্যনছ অকে এতিয়া হয়তো বহুতৰে উইচ ফুলফিল হোৱা টাইপ মাইণ্ডত নৰ্মেলি আমি এজ এ হিউমেন বিং আমাৰ মাইণ্ডত এইটো আহিব যে তেওঁলোকৰ হ'ল মোৰ হোৱা নাই কেনেকৈ হ'ব পাৰে তেখেতৰ মোৰ কিয় হোৱা নাই তেনেকুৱা আমাৰ মাইণ্ডত আহে যে বেলেগৰ হ'ল মোৰ হোৱা নাই তেনেকুৱা আমাৰ এটা থটছ আহে নৰ্মেলি হিউমেন বিং হিচাপত হয় ৰাখি বাইদেউ মোৰো হৈছে ছাৰ ফুলফিল মই যিটো উইচ বিচাৰিছিলো তাতকে মানে বেছি পাইছো আৰু থেংক ইউ ছাৰ বহুত বহুত থেংক ইউ আপোনাক সদায় আৰু সদায় আপোনাৰ গ্ৰেটফুল হৈ থাকিম আৰু হয় সংগীতা বাইদেউ ছাৰ আপোনাক লগ পোৱাৰ পিছৰ পৰাতো ছাৰ একো উইচ বুলি বিশেষকে নাথাকেই কিন্তু ছাৰ বেলেগকহে এতিয়া মানে ধৰি লওক বেলেগৰ পৰাহে ফিডবেক পাওঁ আজিতো কৈছোৱে ছাৰ চুইচ ৱৰ্ড দি পিনি এজনী মানুহে মানে 15 দিনৰ ভিতৰত ছাৰ গভৰ্ণমেণ্ট জব পাইছে আপোনাৰ চুইচ ৱৰ্ড ইউজ কৰি ত' সেইটো ভাল লাগিছে ছাৰ আৰু এই চাহৰ কথাটো যিটো কৈছিলে চানডে মেনিফেষ্টেশ্যনত মই এগৰাকী লেডিক কৈছিলো ছাৰ হাজবেণ্ডৰ লগত বহুত প্ৰব্লেম এতিয়া ছাৰ বহুত ভাল তাৰমানে কথাটো ডিভোৰ্চ দিয়ালৈকে আহিছিলে কিন্তু এতিয়া ৰিভাৰ্চ হৈছে ছাৰ ৰিলেশ্যনটো সেইটো ছাৰ সেইটো ফিডবেক মোৰতো নিজৰ একো নাই ছাৰ কিন্তু লোকৰ কাৰণে কৰি ভাল লাগিছে ছাৰ সেইটো কথাৰ কাৰণে ছাৰ থেংক ইউ জোনালী বাইদেউ ছাৰ ৰিজাল্টটো সদায় পাই আছো বাৰু সদায় ৰিজাল্ট সদায় মিৰেকেল হৈ থাকে
কিন্তু হৈছে এই সিদিনাখন কি হ'ল গোটেইখিনিয়ে কৰিছো আমাৰ গাড়ীত আহি আছিলো এঠাইৰ পৰা তো অডিঅ' দি পেলাই শুনিছিলো ঘৰত গোটেইখিনি মা দাদা ভাইটি চবে শুনিছে তো গোটেই কেইজনৰ আজি কৈছে আৰু আজিও চাগে ক্লাছ হ'ব সিহঁতেতো মিছ কৰিব কিন্তু মোক কৈছে তই শিকি লবি ভালদৰে গোটেইকেইটাৰে উইচ চাকচেছ হৈছে চবেই এটা এটা উইচ ৰাখিছিলো চবৰে উইচ চাকচেছ হৈছে ছাৰ বহুত বঢ়িয়া বহুত ধন্যবাদ চ' মই যি কৈ আছিলো যে মানুহ হিচাপে কেতিয়াবা আমাৰ এনেকুৱা জেলেচি ফিল আহিব পাৰে বেলেগৰ হৈছে মোৰ হোৱা নাই চ' সেইকাৰণে কি কৰিব যদি আহি যায় বাই চান্স এনেকুৱা যদি থটছ আহি যায় স্পেচিয়েল যিসকলে নতুনকৈ জইন কৰিছে যোনে হয়তো শ্বেয়াৰ কৰিব অকণমান টান পাই আছে শ্বেয়াৰ কৰা নাই ত' মনৰ পৰাই সদায় সেই কংগ্ৰেচুলেশ্যনছ দিব কাৰোবাক দেখিছে হোৱাটো মানে সেই জেলেচি ফিল নাৰাখিব যেতিয়া মানে জেলেচি ফিল ৰাখিব যে তেখেতৰ হৈছে মোৰ হোৱা নাই কেনেকৈ হ'ব পাৰে এই তেওঁলোকে কিবা 2 নম্বৰী কৰি পিনে এইবোৰ কৰিছে তেনেকুৱা ভাৱ এটা আহে বেলেগৰ চাকচেছ দেখা পোৱাৰ পিছত চ' তেনেকুৱা ভাৱ কেতিয়াও নানিব এইটোৱে হ'ব যে ইউনিভাৰ্ছে এটা চাইন দিছে আপোনাক চিগনেল দিছে যে তেওঁলোকৰ হৈছে তাৰমানে আপোনালোকৰো সোনকালে হ'ব কাৰণ কেতিয়াবা কাৰোবাৰ কাৰণে অকণমান টাইম লাগে কাৰোবাৰ 2 দিনতে হৈছে কাৰোবাৰ 5 দিনত কাৰোবাৰ 7 দিনত কাৰোবাৰ 11 দিনো হয়তো লাগিব পাৰে 11 দিনত নহ'ব পাৰে কাৰোবাক আকৌ হয়তো নতুনকৈ ৰাখিব লাগিব বিষ ঠিক আছে চ' এতিয়া কি কৰিব 11 ডেজ মানে আপোনালোকে কণ্টিনিউ কৰিব 12 নম্বৰ দিনাখন সেই কইনটো আপোনালোকে নিম গছৰ গুৰিত থৈ আহিব ইমানে যদি উইচটো ফুলফিল হৈছে নেক্সট নতুন উইচ লৈ পিনে আকৌ ষ্টাৰ্ট কৰিব পাৰে যদি ফুলফিল হোৱা নাই তেতিয়াহ'লে আপোনালোকে আকৌ নতুনকৈ কইন এটা লৈ পিনে আকৌ চেম উইচে আপোনালোকে কণ্টিনিউ কৰিব পাৰে ঠিক আছে এতিয়া বহুত ৰিজন থাকে যিবোৰ ৰিজনৰ কাৰণে আমাৰ উইচবোৰ একচুৱেলি ফুলফিল নহয় লাষ্ট টাইম মই কৈছিলো কিছুমান পইণ্টছ এইবাৰো কিছুমান পইণ্টছ কৈ আছো যে আমাৰ উইচবোৰ কেতিয়াবা কিয় ফুলফিল নহয় ইয়াত এটা ফৰ্মুলা থাকে FTBA মানে ফিলিংছ থটছ বিলিভ আৰু একশ্যন যোৱাবাৰ কৈছিলো যে সদায় পজিটিভ ফিল কৰিব লাগিব হেপী ফিল কৰিব লাগিব মেনিফেষ্টেশ্যন কৰাৰ আগতে চ' মেনিফেষ্টেশ্যন কৰাৰ আগতে সদায় গ্ৰেটিটিউড দিব যাতে ফিলিংটো আমাৰ চেঞ্জ হয় হেপী যাতে ফিল কৰোঁ ঠিক আছে যদি এতিয়া ধৰক কাৰোবাৰ উইচ আছে যে তেওঁলোকে নিজৰ ৱেইট কমাব বিচাৰিছে ওজনটো যাতে কমে সেইটো হৈ গ'ল থটছ ৰাখিছে কিন্তু ফিলিং কি ফিলিংটো লেজি ফিল কৰিছে আজি নাযাওঁ কালি যাম কালিৰ পৰা এক্সাৰচাইজ কৰিম তেনেকুৱা ধৰণৰ ফিলিং আহি আছে চ' ফিলিংটো উইচৰ লগত নিমিলে মই ওজন কমাব বিচাৰিছো মোৰ সেইটো হৈ গ'ল এটা উইচ বাট FTBAত যদি চাওঁ ফিলিং হৈ গ'ল লেজি যে মই বহুত বেছি লেজি ফিল কৰি আছো থটছ বাছ মাইণ্ডত ভাবিছো যে এক্সাৰচাইজ কৰিব লাগিব আজি যাব লাগিব আজি নাই হোৱা কালিৰ পৰা কৰিম থটছটো বাৰু ঠিকে ৰাখি আছে বাট বিলিভ কি বিশ্বাসটো ক'ত আছে বিশ্বাস এইটো কৰি আছে যে ফেমিলিত আমাৰ চবৰে ওজন বেছি হৰমনেল চবৰে প্ৰব্লেম আছে তো সেইকাৰণে মোৰো ওজন বেছি বিলিভ আছে তাতেহে হৰমনত যে আমাৰ ফেমিলিটো তেনেকুৱা শকত চব তাৰপিছত একশ্যন লোৱাৰ সময়ত কি হ'ব জিমত গৈছে দেখা পাইছে যোনে জিমত গৈছে চব দুখন শকতেই হৈ আছে কাৰো একো চেঞ্জ হোৱা নাই বা ঘৰৰ ওচৰত 3-4 মান মানুহ আছে তেওঁলোকে জিমত গৈছিলে 5 মাহ 6 মাহ হৈ গ'ল একো চেঞ্জে অহা নাই অকণমান চেঞ্জ হৈছে তো তাৰপিছত কি হ'ব একশ্যন 0 যাৰ ফলত কি হৈ যায় লাষ্টত সেই উইচটো কাম নকৰে আৰু তেতিয়া কি ব্লেম দিয়া যাব এইবোৰ চব মিছা এইবোৰ ফেক কাম নকৰে এলাইনমেণ্ট হ'ব লাগিব আগৰ দিনত যেনেকুৱা ৰেডিঅ' আছিলে ফ্ৰিকুৱেঞ্চিত লগালেহে পাৰ্টিকুলাৰ চেনেল এটা আহে এতিয়াও আছে এতিয়া বাৰু মোবাইলত আহি যায় গাড়ীত আহে আগৰ দিনতো ৰেডিঅ' এক্সট্ৰাকে আছিলে চ' মেইনলি সেই ফ্ৰিকুৱেঞ্চিত আহিলেহে চেনেলটো ধৰে ঠিক তেনেকে আমাৰ চবৰে এটা ফ্ৰিকুৱেঞ্চি থাকে সেই ফ্ৰিকুৱেঞ্চিত আহিব লাগিব যিটো উইচ আছে উইচৰ আগেইনষ্টত যদি কামবোৰ কৰি আছে নাজানাকৈ তেতিয়াহ'লে উইচটো ফুলফিল নহয় যেতিয়া আমি চব্জি কিনিব যাওঁ তাতে যদি দাম দৰ কৰি আছো কি মেছেজ গৈ আছে ইউনিভাৰ্চত কোনে ক'ব বিচাৰে মই পুৰা মানিৰ কাৰণে মই এফাৰ্মেশ্যন লিখিছো মই মানি মেগনেট মোৰ ওচৰত পইচা আহি আছে মোৰ ওচৰত ক্লাইণ্ট আহি আছে বাট ইপিনে বজাৰত গৈ পিনে মই কি কৰিছো দৰ দাম কৰি আছো বস্তু সীমা বাইদেউ ইউনিভাৰ্চত কি মেছেজ যাব ছাৰ আমাৰ সেইখিনি বস্তু কিনাৰ কেপাচিটিয়ে নাই সেইটো কিনা কেপাচিটিয়ে নাই মোৰ সিমানখিনি মানে ভেলু নাই আৰু যিটো মানে আমি ডাইৰেক্ট লেংগুৱেজত কওঁ সেইটো মোৰ অকাতে নাই তেনেকে কৈ দিওঁ ন কাৰোবাক চ' একচুৱেলি সেই ইউনিভাৰ্চত
চব্জি সেই 5 টকা 2 টকা 1 টকা কমাব যাওঁতে ইউনিভাৰ্সক আমি ভুল মেছেজ দি আছো গাত লাগিব কিছুদিন বাৰ্গেনিং নকৰাকে যাৰ যাৰ এতিয়া বাৰ্গেনিং কৰা হেবিট আছে তেওঁলোকে যদি গৈ পিনে বজাৰত বাৰ্গেনিং নকৰাকৈ বস্তু লৈ আহে ঠগ খালো বুলি ভাবি পিনে ঘৰত গুচি আহে তো মাইণ্ডছেটটো তেনেকুৱা হৈ গ'ল বাছ 1 মাহৰ কাৰণে চাওক ইমান বছৰেতো বাৰ্গেনিং কৰি আহিয়ে আছে জুলাই মাহৰ বাকী কেইদিন বাৰ্গেন নকৰাকে চাওক কেনেকুৱা চেঞ্জ আহে লাইফটো হয়তো এসপ্তাহ এনেকুৱা ফিল হ'ব পাৰে নাই নোৱাৰো বাছ মই কোৱা বুলি ভাবি পিনে এবাৰ জাষ্ট কৰি চাওক বাকী আগষ্টৰ পৰা বাৰ্গেনিং আকৌ ষ্টাৰ্ট কৰি দিব যদি একো চেঞ্জ নাহে মানি যদি ফ্ল' নহয় ঠিক আছে যোনে এতিয়া আগৰ পৰাই ক্লাছেছ কৰি আছে মানি ৰেকি শিকিছে তেওঁলোককতো বহুত ডিটেইলছত এই বস্তুটো বুজোৱা হৈছে বা যোনে যোনে নতুনকৈ জইন কৰিছে ফাৰ্ষ্ট টাইম শুনি আছে বা ইউটিউবত ৰেকৰ্ডিং হিচাপত চাই আছে আজিতো 7 তাৰিখ হৈ গ'ল বাকী আৰু কিমান দিন আছে 23 ডেজ 23 দিন এটা হেবিট চেঞ্জ কৰাৰ কাৰণে 21 দিন লাগে চ' এই 23 দিন খালি এই বস্তুটো কৰি চাওক ক'তো বাৰ্গেন নকৰিব যোনে যি দাম দিছে এইটো হিচাপত লৈ লওক তাৰপিছত চাওক কেনেকৈ আপোনাৰ ফ্ৰিকুৱেঞ্চিবোৰ চেঞ্জ হ'ব ধৰে যদি 1% লাইফটো একো চেঞ্জ নহয় আগষ্টৰ পৰা বাৰ্গেনিং কৰা ষ্টাৰ্ট কৰি লওক গ্ৰুপবোৰ লিভ কৰি দিব যিবোৰ চব মিছা কাম নকৰে বাছ এই 23 ডেজ মানে অকণমান বিলিভ কৰি ৰাখক অ'কে প্লাছ আৰু কি কৰিব পাৰে এতিয়াৰ পৰাই নেক্সট এতিয়াতো যেতিয়া আপোনাৰ 11 ডেজ চলি থাকিব তেতিয়ালৈকে 11 কইনৰ মেনিফেষ্টেশ্যনটো কৰিবই আজিৰ পৰাই কি কৰিব যিটো আপোনাৰ উইচ হয় যি বিচাৰিছে মানি হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ যিটো উইচ আছে তাৰ ইমেজ এটা গুগলত চাৰ্চ কৰি চাব ধৰক আপোনাক মানি লাগে মানি চাৰ্চ কৰিব গুগলত গোল্ড কইন 500 টকা নোট 100 টকা নোট তেনেকুৱা নিজৰ মোবাইলত ৱালপেপাৰ হিচাপত বনাব বা যদি পচিবল হয় প্ৰিণ্ট আউট কৰি পিনে য'ত আপুনি প্ৰায় ভাগ দেখিব থাকে বিচনাখনৰ ওচৰত যে ৰাতি শোৱাৰ আগতো দেখা পাব ৰাতিপুৱা শুই উঠিও যাতে দেখা পায় তেনেকুৱা প্ৰিণ্ট আউট ওলাই পিনে ৱালত লগাই থৈ দিব যি যি উইচ আছে ঘৰ কিনিব ইচ্ছা আছে ঘৰৰ ফটো গাড়ী কিনিব আছে গাড়ীৰ ফটো মানে ইউনিভাৰ্সক খুজিব লাগিব ন মেনু কাৰ্ড হিচাপত যেনেকুৱা ৰেষ্টুৰেণ্টত গৈ মেনু কাৰ্ড চাওঁ তাৰপিছত ৱেটাৰক অৰ্ডাৰ দিওঁ ইউনিভাৰ্সৰ ওচৰতো মেনু কাৰ্ড বুলি ধৰি লওক যি লাগে বাছ ইউনিভাৰ্সক সেই বস্তুটো খুজক যিটোক আস্ক বুলি কওঁ তাৰপিছত বিলিভ কৰক যে অলৰেডি সেই বস্তুটো আপোনাৰ ইউনিভাৰ্সে নিজে নিজে বস্তুবোৰ চেঞ্জ কৰি দিব নিজে নিজে আপোনাৰ সন্মুখত অপৰচুনিটিজবোৰ আহিব কেনেকৈ হ'ব কি হ'ব সেইটো বস্তু আপোনালোকে জানিব নালাগে কেতিয়াও কিন্তু নৰ্মেলি কি হয় যেতিয়া আমি বস্তুবোৰ উইচবোৰ ফুলফিল নহয় ন আমি বহুত বেছি চিন্তা কৰিব ধৰো এংচিয়াছ হৈ যাওঁ চিন্তা আহি যায় কি হ'ব প্ৰচেছটোৰ ওপৰত ডাউট আহি যাব যেতিয়া ডাউট হৈ যায় তেতিয়া আমি মনটো বেয়া কৰি দিওঁ ল' হৈ যাওঁ তেনেকুৱা ধৰণৰ এনাৰ্জি একচুৱেলি আমি ৰিলিজ কৰি দিওঁ লগ নিজৰ সেই ফিলিংটো পজিটিভিটিলৈকে চেঞ্জ কৰি দিব যিটো মই লাষ্ট ক্লাছত কৈছিলো কেনেকৈ চেঞ্জ কৰিব লাগে তাৰ পিছতে আপোনালোকে সেই ভাল বস্তুবোৰ পাব ধৰিব যে অলৰেডি এচিভ কৰিছে তেনেকুৱা ফিল কৰক সন্মুখত অপৰচুনিটিজ আহিব সেই অপৰচুনিটিজবোৰো কিন্তু গ্ৰেব কৰিব লাগিব গোটেই প্ৰচেছটোত মেইনলি আমাৰ ফিলিংছ যাতে আমি হেপী ফিল কৰি থাকোঁ যদি আপুনি ভাল ফিল কৰা নাই তাৰমানে আপোনাৰ সেই এনাৰ্জিটো সেই পাৱাৰটো নাই এচিভ কৰাৰ কাৰণে ল'ব কাৰণে আৰু এবাৰ যেতিয়া ফুলফিল হ'ব ধৰিব ন লাহে লাহে বাকীবোৰো চব ফুলফিল হ'ব ধৰিব ষ্টেপছটো ল'বই লাগিব একশ্যনছটো ল'ব লাগিব নিজৰ ফালৰ পৰা কাম কৰিবই লাগিব যে উইচ কৰিছো ঘৰত শুই আছো তেনেকুৱা নহয় আৰু কাম কৰিব পাৰে যাৰ যাৰ গাড়ী কিনাৰ উইচ আছে টেষ্ট ড্ৰাইভ লওক ঘৰ কিনাৰ ইচ্ছা আছে এনে গৈ পিনে য'ত য'ত ধৰক ঘৰ চেল কৰি আছে তাত গৈ পিনে এনে ভিজিট কৰক ফিল লওক যে সেইটো ঘৰ আপোনাৰ যাতে ফিলটো আহে টেষ্ট ড্ৰাইভ কৰিলে সেই গাড়ীখন ফিল কৰিব ষ্টিয়াৰিং কেনেকুৱা চিট কেনেকুৱা কালাৰটো কেনেকুৱা ফিল লওক হয়তো এতিয়া নাই হোৱা মেবি 2 মাহ 3 মাহৰ পিছত সেই বস্তুটো হ'ব উইচটো চেম মেনিফেষ্টেশ্যন টেকনিকবোৰ ফ'ল' কৰি থাকিব আইডিয়াছবোৰ আহিব ছিগনেলবোৰ আহিব ইউনিভাৰ্ছে আপোনাক কিছুমান চাইন দিব কিছুমান ছিগনেল দিব মনৰ পৰা তাৰমানে আহিব যে য়েছ মই এই কামটো যদি কৰোঁ এইটো ষ্টেপ যদি মই লওঁ তেতিয়াহ'লে মোৰ উইচটো ফুলফিল হ'ব
একদম জিৰোৰ পৰা ষ্টাৰ্ট কৰক। যেনেকুৱা ধৰক কেতিয়াবা ৰাতি যদি আমি ড্ৰাইভ কৰোঁ, আমি বহুত দূৰলৈকে দেখা নাপাওঁ, অকণমান দূৰলৈকে দেখা পাওঁ। লাহে লাহে আগুৱাই গৈ থাকোঁ, মানে সৰু সৰু ষ্টেপ লৈ থাকোঁ, তাৰপিছত আমাৰ নিজৰ ডেষ্টিনেশ্যন আমি গম পাওঁ, গৈ পাওঁ মানে। ত' কিন্তু সৰু সুৰা উইচ লওক, যাতে সৰু সুৰা উইচবোৰ যেতিয়া ফুলফিল হ'ব ধৰিব, আপোনাৰ উইচটোৰ এইবোৰ প্ৰচেছৰ ওপৰত বিলিভ আহিব। এইবোৰ চব বস্তু বিলিভৰ ওপৰত কথা। বিশ্বাস থাকিলে হ'ব, বিশ্বাস যদি নহয় তেতিয়া নহয়। কেতিয়াবা হয় না, আমি এজন মানুহৰ কথা ভাবি আছো, মানুহজনে ফোন কৰে, মানুহজনে মেছেজ কৰে, বা বেলেগে সেই মানুহজনৰ কথা ভাবে, কৈ দিয়ে আমাৰ সন্মুখত। কিবা এটা গানৰ কথা ভাবিছো, কোনোবা বেলেগে সেই গানটো গাই দিলে, বা কোনোবা মোবাইলত প্লে কৰি দিয়ে, টিভিত প্লে হ'ল, ক'ৰবাত দোকানত বাজি আছে। তো এইবোৰ চব বস্তু আমাৰ এট্ৰাকশ্যন, আমি এট্ৰাক্ট কৰিব পাৰোঁ, সেই পাৱাৰটো আমাৰ ওচৰত আছে। ঠিক আছে। এতিয়া আৰু কিছুমান মানুহৰ কাম নকৰিব। কাৰ কাম নকৰে? দুটা ধৰণৰ মানুহ আছে আজি ইয়াতে। 90% যোনে শুনি আছে, 10% যোনে বুজি পাইছে। শুনাটো ডিফাৰেণ্ট কথা, বুজি পোৱাটো ডিফাৰেণ্ট। 90% যোনে শুনি আছে, তেওঁলোকে বুজি পোৱা নাই, তেওঁলোকৰ উইচটো ফুলফিল নহয়। এতিয়া চাব, এই ভিডিঅ'টো মই যেতিয়া ইউটিউবত আপলোড কৰোঁ, আপলোড কৰাৰ লগে লগে তাৰ ডেছক্ৰিপশ্যনত নিজে নিজে মোৰ ফোন নাম্বাৰবোৰ আহি যায়। আৰু যিবোৰ মই ছিংগল ভিডিঅ' হিচাপত বনাওঁ, তাতেতো এডিটিং কৰি পিনে মই নিজৰ নাম্বাৰটো দি দিওঁ। তথাপি তলত মানে কমেণ্টত আহে, আপোনাৰ নাম্বাৰটো দিব। তাৰমানে আমি বস্তুবোৰ মানে চকু মেলি, চকু খুলি আমি নাচাওঁ। বহুতে এতিয়া জাষ্ট মোক চাই আছে, শুনি আছে কি কৈ আছো, একো বুজি পোৱা নাই। কিন্তু বুজি পাব লাগিব, তেতিয়াই ইউনিভাৰ্চৰ ছিগনেলবোৰ আমি বুজি পাম। তেতিয়া মোক কওক, কোনোবাই যদি এতিয়া ভিডিঅ'ত য'ত মই নাম্বাৰ বহুত ৰিচেণ্টলি মই ভিডিঅ'টো খুলি চালো, একদম ভিডিঅ'টোৰ মানে 1 ছেকেণ্ডৰ পৰাই মানে ষ্টাৰ্টিঙত মোৰ নাম্বাৰটো আছে, তাত তলত কমেণ্ট দি আছে, আপোনাৰ নাম্বাৰটো দিব, মই দিয়া নাই। কাৰণ তেখেতক মই নাম্বাৰটো দিম, তেখেতে নিজৰ প্ৰব্লেমটো ক'ব, মই চলিউশ্যনটো দিম, তেখেতৰ ওপৰত কাম নকৰে, কাৰণ তেখেতে সেই বস্তুটো চোৱাই নাই, ভিডিঅ'টোত মোৰ ফোন নাম্বাৰে চোৱা নাই। যোনে যোনে মোক হোৱাটছএপত মেছেজ কৰে, এটা অট'মেটিক মেছেজ গুচি যায় যে কোৰ্চৰ কাৰণে পে'মেণ্টৰ নাম্বাৰ এইটো, কনচালটেশ্যনৰ নাম্বাৰ এইটো, ক্ৰিষ্টেলৰ কাৰণে নাম্বাৰ এইটো, বা বৰ্ণালীক কণ্টেক্ট কৰিব লাগিলে নাম্বাৰ দিয়া আছে। তথাপিও মোক মেছেজ দেখে, ৰিপ্লাই দিব। সেই বস্তুটো কি লিখা আছে, সেই বস্তুটো কোনো পঢ়ি নাচায়। তো তাৰমানে আমি সদায় নিজৰ মাইণ্ডটোক অপেন কৰি ৰাখিব লাগিব, অপৰচুনিটিজবোৰ চাব লাগিব। এইবোৰ সৰু সুৰা বস্তু হয়, কোনো ডাঙৰ কথা নহয়, কিন্তু এই সৰু সুৰা বস্তুবোৰে আমাৰ লাইফত বহুত ডাঙৰ চেঞ্জেছ আনে। এনেকুৱা বহুত এক্সাম্পল আছে। বহুত কোৰ্চ এনাউন্সমেণ্ট গ্ৰুপত এনেকুৱা মোৰ ফিডবেক আহে, তেওঁলোকে মোৰ ওচৰত একো কোৰ্চ কৰা নাই, জাষ্ট ইউটিউবৰ ভিডিঅ' চাই তাৰ পৰা তেওঁলোকে ফ'ল' কৰিছে আৰু তেওঁলোকে ৰিজাল্ট পাইছে, লাইফটো চেঞ্জ হৈছে। কিন্তু মোৰ ওচৰত কিছুমান কোৰ্চ কৰা, ৰেকি শিকা, ৰেমেডি ক্লাছ কৰা, তেওঁলোকে আকৌ ৰেমেডি বিচাৰি পিনে মোক মেছেজ কৰে। মই চাওঁ তেখেতে কি কি কোৰ্চ কৰিছে, অলৰেডি সেই কোৰ্চটোত ৰেমেডিটো দিয়াই আছে। তো মানে বহুত মানুহে এইটো একচেপ্ট মানে ভাবি থাকে, আশা কৰি থাকে, ময়ে তাৰমানে গৈ পিনে তেওঁলোকৰ প্ৰব্লেমটো চল্ভ কৰি দিম। ময়োতো মানুহ, মই যে এইবোৰ কৈ আছো, মইতো শিকি পিনেহে শিকাই আছো। জন্মগতটো মোৰ পৰা নাছিলে এইবোৰ। সেই বস্তুটো আপোনালোকেও পাৰে, আপোনালোকেও যদি শিকে, যেনেকৈ এতিয়া বহুত ষ্টুডেণ্টে মোৰ পৰা শিকি তেওঁলোকে শিকাই আছে। সংগীতা বাইদেউ অলৰেডি ক'লে, তেখেতৰ উইচে নাই, তেখেতে এতিয়া বেলেগক হেল্প কৰিব পৰা হৈ গৈছে। কি ডিফাৰেঞ্চ আছে তেখেত আৰু মোৰ মাজত? মই যি ৰেমেডি বেলেগৰ পৰা শিকি আহিছো, তেখেতক শিকাইছো, তেখেতে এতিয়া বেলেগক দিছে, তেওঁলোকে সেইটো কামত আহিছে। বহুতে কৰিছে, কপিলেও কৰি আছে, মই সেইটো জানো, জোনালী বাইদেউ কৰি আছে, ময়ূৰী বাইদেউ কৰিছে, বহুতে কৰি আছে। কিন্তু 10%হে কৰি আছে, আৰু 90%ে এতিয়াও খালি মোক শুনি আছে, এতিয়ালৈ একো বুজি পোৱা নাই। ঠিক আছে, চ' মেডিটেশ্যনৰ থ্ৰুৰে এইটো চেষ্টা কৰিম যাতে আপোনালোকৰ প্ৰব্লেমবোৰ চল্ভ হয়। চ' বেক ষ্ট্ৰেট কৰি বহি ল'ব। যোনে যোনে চশমা পিন্ধিছে, চশমা খুলি ল'ব। দীঘলকৈ উশাহ ল'ব আৰু মুখেৰে ৰিলিজ কৰিব। ব্ৰিথ ইন, ব্ৰিথ আউট।
যিমান ডিপলি ল'ব পাৰে নিজৰ কেপাচিটি হিচাপত ল'ব নিজৰ কেপাচিটি হিচাপত ৰিলিজ কৰিব কাৰোবাৰ ছুটি উশাহ হ'ব পাৰে কাৰোবাৰ দীঘলীয়া হ'ব পাৰে ব্ৰিথ ইন ব্ৰিথ আউট ব্ৰিথ ইন ব্ৰিথ আউট এতিয়া নেক্সট উশাহত আপুনি নিজৰ প্ৰব্লেমটোৰ কথা আহিব যিটো প্ৰব্লেম আপুনি সলভ কৰিব বিচাৰিছে ব্ৰিথ ইন হোল্ড জাষ্ট সেই প্ৰব্লেমটোৰ কথা ভাবক ব্ৰিথ আউট এতিয়া নেক্সট উশাহত সেই প্ৰব্লেমটোৰ সলিউশন কি আছে ভাবিব চেষ্টা কৰিব ব্ৰিথ ইন হোল্ড আউট এতিয়া মেইনলি সলিউশনৰ ওপৰতে ফোকাস ৰাখিব ভাবক আৰু কি সলিউশনছ আছে ব্ৰিথ ইন হোল্ড ব্ৰিথ আউট ব্ৰিথ ইন হোল্ড ব্ৰিথ আউট প্ৰত্যেকটো উশাহতে বাস ইউনিভাৰ্সক ৰিকুৱেষ্ট কৰিব কিবা যেন সাইন দিয়ে কিবা সিগনেল দিয়ে সলিউশনটো যেন আপোনাৰ সন্মুখত নিজে নিজে আহে যিটো উইশ ৰাখিছে সেই উইশটো কেনেকৈ ফুলফিল হ'ব যেনেকৈ সৰু ল'ৰা ছোৱালী নিজৰ মাক দেউতাকক সোধে যে মোক লাগিব তো বাস লাগিব সেম ইমোশনস সেম থটস সেম ফিলিং ৰাখি ইউনিভাৰ্সক বুজক যে আপোনাক সলিউশনটো লাগে ইয়াক কেনেকৈ দিয়ে কোনোবা মানুহ আহি দিয়ে কিবা ভিডিঅ'ত আহে সলিউশন বাস আপোনাৰ সলিউশনটো লাগে সেই গাইডেন্সটো ইউনিভাৰ্সৰ পৰা বিচাৰক ইউনিভাৰ্সে যেন ফোৰ্সফুলি আপোনাক সেই ৰাস্তাটোত ঠেলি দিয়ে সলিউশনটো যেন আপোনাৰ সন্মুখত আহি থিয় হয় Keep breathing.
দুখন হাত ৰাব কৰিব, হাত দুখন অকণমান গৰম হ'ব দিব, তাৰপিছত চকুত লগাব। তো চেম ষ্টেপ আপোনালোকে ফ'ল' কৰিব নিজৰ কুৱেশ্যনছবোৰৰ, নিজৰ প্ৰব্লেমবোৰৰ সলিউশন নিজে বিচাৰিব চেষ্টা কৰিব, কেতিয়াও যেন কাৰো ওপৰত ডিপেণ্ড কৰিব লগা নহয়। বহুত সলিউশন, বহুত বস্তু অলৰেডি ইউটিউবৰ চেনেলতো দিয়া আছে, নিজে অকণমান খুচৰিব। বহুতে মেছেজ দি সোধে যে লিংকটো দিব লাগে, মই লিংক বিচাৰতকৈ আপোনালোকে নিজৰ ফালৰ পৰা এফৰ্ড কৰি পিনে সেই লিংকবোৰ বিচাৰিব, তাতে চাব, বহুত ভিডিঅ'জ পাব, সেইবোৰ খালি ফ'ল' কৰক, ৰিজাল্টছবোৰ দেখিব। আৰু তথাপিও যদি কেতিয়াবা লাইফত কিবা নিগেটিভ চিটুৱেশ্যনছ আহে, কাৰণ সেইবোৰৰ ওপৰত আমাৰ কণ্ট্ৰল কেতিয়াও নাথাকে, সেই নিগেটিভ চিটুৱেশ্যন আহিলেও ডাবল ফূৰ্তি কৰিব। যেতিয়া আমাৰ লগত লাইফত কিবা ভাল হয়, আমি ফূৰ্তি কৰোঁ ন, চেলিব্ৰেট কৰোঁ। যেতিয়া কিবা বেয়া হয়, ডাবল চেলিব্ৰেশ্যন কৰক, ডাবল ফূৰ্তি কৰক। তাৰপিছত সেইবোৰৰ পিছত একো পাত্তা নোপোৱা হ'ব চিটুৱেশ্যনছবোৰ। আৰু যোনে যোনে ৰেকি শিকা নাই, মোৰ ফালৰ পৰাতো এইটোৱে ছাজেশ্যন থাকিব যে ৰেকি শিকক, সেয়া মোৰ তাতে হওক বা বেলেগতে হওক, য'তে সুবিধা মিলে, অনলাইন অফলাইন যাৰ য'ত সুবিধা মিলে শিকক। কাৰণ তাত কি হয়, আমাৰ এফাৰ্মেশ্যনছবোৰ কেনেকৈ লিখিব লাগে, ষ্টেটমেণ্টবোৰ কেনেকৈ বনাব লাগে, ডেইলি কিছুমান প্ৰেক্টিচ থাকে ৰেকিত, ষ্টেপছ কিছুমান থাকে, সেইবোৰ এফাৰ্মেশ্যনছ লিখা, সেই বস্তুবোৰ কৰি থাকোঁতে পজিটিভিটি বহুত বাঢ়িব ধৰে। তাৰপিছত দেখিব চেঞ্জেছবোৰ আহিব। সেইকাৰণে ৰেকি হিলাৰ্ছৰ উইচবোৰ বেছি সোনকালে ফুলফিল নোহোৱা মানুহো আছে। চেম যেনেকুৱা উইচ মেনিফেষ্টেশ্যন কৰাৰ পিছত উইচ ফুলফিল হোৱা নাই, তেনেকুৱা হিলাৰ্ছও আছে য'ত হিলিং কৰাৰ পিছতো তেওঁলোকে ৰিজাল্ট পোৱা নাই, হিলিং হোৱা নাই। ৰিজন এইটোৱে, তাতে তেওঁলোকে নিগেটিভিটি বহুত বেছি ফিল কৰি থৈ দিছে, নিগেটিভ থটছ বহুত বেছি ৰাখি থৈ দিছে। ত' সেইটোৱে ৰিজন। নেক্সট ছানডে আকৌ লগ পাম, আৰু অকণমান মেনিফেষ্টেশ্যন লৈ পিনে, আৰু হয়তো আপোনালোকৰ পৰা ফিডবেক পাম, নতুন নতুন মানুহৰ ফিডবেক পাম বুলি আশা থাকিলে। হেণ্ড ৰেইজ হৈ আছে, নলওঁ। যেতিয়া ক্লাছেছবোৰ থাকে, আমি ক্লাছেছতে বাকী হেণ্ড ৰেইজবোৰ মই লৈ ল'ম। ঠিক আছে, চ' আকৌ নেক্সট ছানডে লগ পাম, আৰু যাৰ যাৰ ৰেকি ক্লাছেছ আছে তেওঁলোকতো কালি লগ পাম আমি। ঠিক আছে, থেংক ইউ আৰু গুড নাইট। Thank you. so much, sir. Thank you, sir. Good night. Thank you very much. Thank you, sir.